নমস্কাৰ। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ডিচেম্বৰ মাহত জানিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম খবৰটো হ'ল ৰাইজে অভিযোগ দিব পৰা পৰ্টেল মুকলি কৰি মুখ্যমন্ত্ৰীৰ সকিয়নি। চৰকাৰী কাৰ্যালয়ত কাম নহ'লে ৰাজহুৱা সেৱা অধিকাৰত দিয়ক অভিযোগ। 100ৰ পৰা 10,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব বিষয়া কৰ্মচাৰীয়ে। মুখ্য সচিব পৰ্যন্ত বিহা হ'ব জৰিমনা। ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগৰ উদ্যোগত 4টাকৈ বিভাগৰ বিশেষ অনুষ্ঠান। এই অনুষ্ঠানত এই ঘোষণা কৰে ৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে ৰাইজে অভিযোগ দিব পৰাকৈ পৰ্টেল মুকলি কৰিছে ৰাজ্যৰ চৰকাৰে। 100ৰ পৰা 10,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব বিষয়া কৰ্মচাৰীয়ে। মুখ্য সচিব পৰ্যন্ত বিহা হ'ব জৰিমনা। ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগৰ উদ্যোগত 4টাকৈ বিভাগৰ বিশেষ অনুষ্ঠান। চৰকাৰী কাৰ্যালয়ত এতিয়াৰ পৰা কাম নহ'লে কোনো বিশেষ চিন্তা কৰিব নালাগে। ৰাজ্যত প্ৰথমবাৰৰ বাবে মুকলি হ'ল ই-কক্ষ। অসমীয়া ভাষাত মোবাইল ডিজিটেল ডিভাইচত শিক্ষাৰ্থীয়ে লাভ কৰিব পাঠ্যক্ৰম। বিনামূলীয়া কোনো লগিং ID নোহোৱাকৈ ছাত্ৰ-ছাত্ৰীয়ে ই-কক্ষৰ দ্বাৰা লাভ কৰিব বিদ্যালয়ৰ পাঠ। শিক্ষক-শিক্ষাৰ্থীয়ে ই-কক্ষৰ দ্বাৰা কিদৰে পাঠদান কৰিব লাগে তাৰ তথ্য তেওঁলোকে লাভ কৰিব। গতিকে এটা অত্যন্ত ভাল খবৰ। অন্য এটা খবৰলৈ আহিছোঁ। সপ্তম দৰমহা আয়োগ বৰ্তমান কাৰ্যকৰী হৈ আছে। কেতিয়াকৈ গঠন হ'ব অষ্টম দৰমহা আয়োগ? বৰ্তমান ন্যূনতম বেছিক 18,000 টকা লাভ কৰি আছে। ষষ্ঠ বেতন আয়োগতকৈ সপ্তম বেতন আয়োগত 7,000 টকা বৃদ্ধি হৈছিল। এতিয়া সপ্তম বেতন আয়োগৰ পৰা অষ্টম বেতন আয়োগ গঠন হ'লে 18,000 টকাৰ ন্যূনতম বেছিক দৰমহা 2.86 ফিটমেণ্ট ফেক্টৰৰ পিছত 51,480 টকালৈ বৃদ্ধি হ'ব পাৰে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। 2023 বৰ্ষৰ ভিতৰত ৰাজ্যিক পৰ্যায়ত নিযুক্তিপ্ৰাপ্ত আয়োগৰ পৰামৰ্শ অনুসৰি নিযুক্তি দিয়া অসম চৰকাৰৰ কৰ্মচাৰীসকল, বিশেষকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে তেওঁলোকে অস্থায়ী ফলাফল বহীত ৰেংক পোৱা মতে গ্ৰেডুৱেশ্যন লাভ কৰিব। চৰকাৰৰ গ্ৰেডুৱেশ্যনৰ সিদ্ধান্তৰ বিষয়ে বিভাগে সকলো প্ৰশাসনিক বিভাগক অৱগত কৰে। পত্ৰখনত কৰ্মচাৰী বিভাগে কয় যে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগসমূহে সাময়িকভাৱে পৰামৰ্শ দিয়া নৱনিযুক্ত প্ৰাৰ্থীসকলৰ চূড়ান্ত নম্বৰ, গ্ৰেডুৱেশ্যন তালিকা আৰু বাছনি তালিকা প্ৰদানৰ বাবে বিভিন্ন প্ৰতিষ্ঠান আৰু কাৰ্যালয়ৰ পৰা তেওঁলোকে এই তালিকাসমূহ প্ৰেৰণ কৰিব। প্ৰাৰ্থীসকলৰ নামসমূহ ৰেংক স্তম্ভত দিয়া সংখ্যা অনুসৰি নিম্নগামী ক্ৰমত সজোৱা হ'ব, যাতে সেই উদ্দেশ্যৰ বাবে প্ৰাৰ্থীসকলৰ মাজত সঠিক ৰেংকিং পোৱা যায়। প্ৰশাসনিক বিভাগৰ অধীনলৈ বিভিন্ন সঞ্চালকালয়, জিলা কাৰ্যালয়, সংমণ্ডল কাৰ্যালয়, খণ্ড কাৰ্যালয় আদিৰ অধীনত নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীৰ ক্ষেত্ৰত গ্ৰেডুৱেশ্যন তালিকা নিৰ্ধাৰণৰ বাবে এক পদ্ধতি অনুসৰণ কৰিব পাৰে। অন্য এটা খবৰলৈ আহিছোঁ। SBI কাৰ্ডৰ ক্ষেত্ৰত 2024 1 ডিচেম্বৰৰ পৰা SBI ক্ৰেডিট কাৰ্ডৰ নিয়মৰ কিছু পৰিৱৰ্তন হ'ব। আচলতে যদি আপুনি বিশেষভাৱে ডিজিটেল গেমিং প্লেটফৰ্ম ব্যৱসায়ৰ সৈতে জড়িত, তেন্তে SBI ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰত 1 ডিচেম্বৰৰ পৰা কেইটামান নিয়ম সলনি হ'ব। SBI ক্ৰেডিট কাৰ্ডৰ ৱেবছাইটত 48খন ক্ৰেডিট কাৰ্ডে ডিজিটেল গেমিং প্লেটফৰ্ম অথবা মাৰ্চেণ্টৰ সৈতে জড়িত লেনদেনত আৰু তেওঁলোকে বোনাছ পইণ্ট প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। OTP সম্পৰ্কীয় ট্ৰেচেবিলিটি TRAIৰ তৰফৰ পৰা কমাৰ্চিয়েল মেছেজ আৰু OTP সম্পৰ্কীয় ট্ৰেচেবিলিটিৰ নিয়ম কাৰ্যকৰী কৰাৰ যি সিদ্ধান্ত লোৱা হৈছিল, সেই সিদ্ধান্ত পূৰ্বে 31 অক্টোবৰলৈ কাৰ্যকৰী কৰিবলগীয়া আছিল। কিন্তু কেইবাটাও কোম্পানীয়ে দাবীৰ পিছত ইয়াৰ ডেডলাইন বৃদ্ধি কৰি 31 নৱেম্বৰ কৰা হৈছিল। TRAIৰ নিয়ম টেলিকম কোম্পানীসমূহে 1 ডিচেম্বৰৰ পৰা কাৰ্যকৰী কৰিব পাৰিব। এই নিয়মৰ উদ্দেশ্য হ'ল টেলিকম কোম্পানীসমূহে প্ৰেৰণ কৰা সকলো মেছেজ ট্ৰেচেবল হ'ব। এই নতুন নিয়মৰ ফলত গ্ৰাহকলৈ OTP ডেলিভাৰী হোৱাত পলম হোৱাৰ কথা উল্লেখ কৰিছে। ভাৰত চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও আগন্তুক কেন্দ্ৰীয় বাজেটৰ সময়ত ঘোষণা হ'ব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। আৰু শেহতীয়া খবৰ অনুসৰি অষ্টম দৰমহা আয়োগ গঠন হ'লে কৰ্মচাৰীসকলে তেওঁলোকে যদি ফিটমেণ্ট ফেক্টৰ 2.86 হয়, তেতিয়া মিনিমাম বেছিক পে 51,480 টকালৈ বৃদ্ধি পাব। গতিকে ৰাজ্যসভাত সোধা এটা প্ৰশ্নৰ উত্তৰত এই কথা স্পষ্ট হৈছে যে বৰ্তমান কেন্দ্ৰীয় চৰকাৰে এই বিষয়ে চিন্তা চৰ্চা কৰা নাই। তথাপিতো যিহেতু 2016তে সপ্তম দৰমহা আয়োগ গঠন হৈছিল, গতিকে সেই হিচাপত 2026 জানুৱাৰীৰ পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব লাগে। কৰ্মচাৰী সংগঠনসমূহে দাবী জনাইছে যাতে মুদ্ৰাস্ফীতি আৰু মূল্যবৃদ্ধিৰ লগত মোকাবিলা কৰিব পৰাকৈ তেওঁলোকৰ দৰমহা বৃদ্ধি হয়। তাৰ কাৰণে অষ্টম দৰমহা আয়োগ গঠন হোৱাটো অতি জৰুৰী বুলি বিবেচিত হৈছে। ধন্যবাদ।